কাম বন্ধ কৰি দিছোঁ আৰু কাম বন্ধ কৰি দিয়াৰ মেইন কাৰণটো হৈছে কি মানে কামবিলাক হিচাপমতে কৰা নাই মানে ইষ্টিমেট মতে কামবিলাক কৰা নাই আগতে ধৰি লওক এইটো ৰিপেয়াৰিং কাম ন এইটো ৰিপেয়াৰিং কাম আগতে ইয়াৰ কামটো আগতে কৰি গৈছিল আজি 5 বছৰ আগত আৰু এতিয়া ৰিপেয়াৰিং আহিছে আৰু এই ৰিপেয়াৰিং কৰা সময়ত যিটো এটা হিচাপত এটা জোখ আছে ন সেই জোখমতে কামখিনি কৰা নাই গাঁৱৰ ৰাস্তা যি হিচাপে অলপ চাব লাগিব আৰু ভালদৰে যিটিকে ভালদৰে বনাব দিব লাগিব সেইটো সকলোৰে আমাৰ অধিকাৰ আছে গতিকে গাঁৱৰ আমাৰ নিজৰ ৰাস্তা আৰু বৰপেটা যেতিয়া চটলা গাঁও হয় এই ৰাস্তাটো এইবিলাক মানে ভালদৰে চাফা কৰিব লাগে কিন্তু হাৱাটো মাৰিছে হাৱাটো মাৰিলেও চাফা হোৱা নাই এইবিলাক পূৰা ধূলি উৰাই আছে ধূলি উৰাই আছে আৰু ধূলি আছে ধূলি থাকিলে ইয়াৰ ওপৰত যদি তেল দিয়া যায় তেল দিলে চিটিং নহয় বস্তুটো তাকে পোৱা গৈছে সেইটোৱে জানি ইফালে মেটেল বনাই সিফালে মেটেল বনাই আমি যিখিনি মেটেল পাইছোঁ পুৰাণ মেটেলটো পাইছোঁ এতিয়া মেটেল নাপাকে নাই কৰিব আপোনালোকে মেটেল পাই ল'ব ৰিপেয়াৰিং আপোনালোকৰ আপোনালোকে ইয়াতে মেটেল পাই ল'ব লাগিব মেটেল পাই ল'লে কৰিব লাগিব কামটো ন জোখটো কৈছিল নে নাই জোখটো লৈছিল নে নাই আপোনালোকে চাবাটো কৰা গৈছে না সেইখিনিয়ে নহয় জুখি চাইছিল নে নাই ককলৈকে আপোনালোকৰ এৰিয়াটো আহিছিল জাগাটো বস্তুটো এতিয়া আগৰ কথাটো বাদ দিয়ক আপোনালোকে ৰিপেয়াৰিং আপোনালোকে পাইছোঁ যিখিনি চাফা কৰিব লাগে 375 পাইছোঁ আমি মেটেল বনাই 375 এতিয়া আপোনাৰ মেটেলটো বাঢ়িলে আপোনাৰ কাম কৰিব লাগিব 375 বস্তুটো থাকিব লাগিব ৰাস্তাটো তেতিয়াহে হ'ব হয়না কথাটো এতিয়া 375 নহ'লেই আগৰ কথাটো বাদ দিয়ক আগৰ কথাটো বাদ দিয়া আগতে আমাৰ সমস্যা ইয়াতে এইটো ভাল কথা ধৰিছাটো যে ইয়াতে মেটেল নাই মেটেলটো পাৰিলো ঠিক আছে এইখিনি অলপ নাই এইটো বাকীখিনি জেগাত আছে য'তে নাই সেইখিনি নাই য'তে ত'তে মেটেল পাই লওক আপোনালোকে সেইটো কাভাৰ কৰিব লাগিব কাভাৰ কৰি কিনে কৰিব লাগিব কামখিনি ভাইজান চেঙাত ঘৰ নহয় আপোনাৰ হেল্ল' মোক চিনিবা নাই পাইছা না মইতো এই লাইনতে আছোঁ আপোনালোকৰো কাম কৰিছোঁ নহয় কৈছোঁ না প্ৰথম যেতিয়া চাফা কৰা যায় যেতিয়া কামটো উলিয়াই লোৱা যায় তেতিয়া এই বাৰী দি জুখি যাই পেলাই শিল আছে কিন্তু শিল আছে জখটো ইয়াতে কৰে জখটো এখিনিত কৰে মোটামুটি শিলটো এখিনিত আছে এই ধৰিলে এইটো শিলে আছে এইটো শিলতে দিলোঁ তথাপিতো যায় সেইভাগে মাটি মাটি পঁচি চাওক তোমালোকে নহয় শিল আছে নাই সেইটো বেলেগ কথা কিন্তু জোখত যিটো পৰে সেইখিনি কাভাৰ কৰি যাব লাগিব আপোনালোকে কথাটো হ'ল সেইটোৱে পুৰাণ পিছে কাম কথা নাছিল আমিও ৰাস্তাই ৰিপেয়াৰিং বহুত কৰিছোঁ মেটেল নাই আমি যেতিয়া চাফা কৰোঁ তেতিয়া তাৰমানে এনেকৈ বাঢ়ি দি জুখি য'ত নাই মেটেল অলপ পাৰি দি যাওঁ হয় না কথাটো পাৰি দি যাওঁ ভাল কথা থাকিলেতো চাফা কৰি দিলেহে হয় না কথাটো না ভুল মানে মই গাঁৱৰ ভিতৰত যি চাফা কৰিছে গাঁৱৰ ভিতৰতো অলপ ভুল আছে কেনেকুৱা জানা চিষ্টেমটো আৰু এইখিনি পাখি ইয়ালৈ হে চাফা কৰি দিছে চাফাটো হনে না আৰু চাফা কৰি আছে নহয় সেইখিনিমান চাফা কটালে দেখাইয়ে দিলি একজলে অলপ বেছিয়ে থাকিল ক্ষতি নাই না আপোনালোকৰ কথাটো হয় না কাম বন্ধ কৰি দিছোঁ আৰু কাম বন্ধ কৰি দিয়াৰ মেইন কাৰণটো হৈছে কি মানে কামবিলাক হিচাপমতে কৰা নাই মানে ইষ্টিমেট মতে কামবিলাক কৰা নাই আগতে ধৰি লওক এইটো ৰিপেয়াৰিং কাম ন এইটো ৰিপেয়াৰিং কাম আগতে ইয়াৰ কামটো আগতে কৰি গৈছিল আজি 5 বছৰ আগত আৰু এতিয়া ৰিপেয়াৰিং আহিছে আৰু এই ৰিপেয়াৰিং কৰা সময়ত যিটো এটা হিচাপত এটা জোখ আছে ন সেই জোখমতে কামখিনি কৰা নাই মানে আগত যিখিনি কাম কৰি গৈছিল বা ছাইডত যদি অলপ মেটেল পেলাই কেনে যদি
ৰাস্তাটো হিচাপমতে কৰিব লাগে, সেই হিচাপে কামখিনি কৰা নাই। গতিকে সেইকাৰণে কাম বন্ধ কৰি দিছোঁ আৰু সেনেকৈ কামখিনি কৰিব লাগিব। তাৰ উপৰিও মানে ধূলিটো চাফা কৰিছে, কিন্তু চাফা কৰিলেও তাৰমানে ধূলিটো শেষ হোৱা নাই, চাফা মানে ভালদৰে চাফা হোৱা নাই আছে। সেইকাৰণে আমাৰ ৰাইজে আমি ধৰিছোঁ। গতিকে এনেকৈ সকলোৱে ধৰক মানে ঠিকাদাৰবিলাকে তাৰমানে টকাৰ লোভত তাৰমানে ইষ্টিমেটবিলাক লৈ আহিব, আহি কিনে কামবিলাক কৰিবলৈ আহিব, আহি কিনে যধে মধে কামখিনি কৰি দিব, যদি আমি ৰাইজে যদি আমি সজাগ নহওঁ, ৰাইজে যদি আমি নধৰোঁ। গতিকে এনেকৈ আমাৰ ৰাইজ সদায় সজাগ, আৰু সেই সজাগ হিচাপে আমি আহিছোঁ। আৰু একচুৱেলি মই ফুৰিবলৈ আহিছোঁ, আহি কিনে মই দেখা পাই কিনে মই মানে সিহঁতক মাতি লৈ আহিলোঁ, বাকী মানুহকেইজনক আনি কিনে চালোঁ, বহুত প্ৰব্লেম পালোঁ, বহুত প্ৰব্লেম। সেইকাৰণে কাম বন্ধ কৰি দিছোঁ। গতিকে আপোনালোকে আমাৰ নিচিনা সজাগ হওক, এনেকৈ সদায় চাব গাঁৱৰ যিবিলাক ৰাইজৰ কাম, আমাৰ যিটো ৰাইজৰ, গতিকে সকলোৱে চাব, নিজৰ হিচাপে চাব, ৰাইজৰ মানে নিজৰ। গতিকে এনেকৈ মোৰ নিচিনা সকলে বা আমাৰ নিচিনা সকলে এনেকৈ চাওক, কামবিলাক ধুনীয়া হৈ যাব দেই।